নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওঁ আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বিপদৰ সময়ত ভাৰতলৈ ইছলামিক ৰাষ্ট্ৰৰ সহায়ৰ হাত। পেট্ৰল, ডিজেল আৰু LPGৰ বাবে ভাৰতক সহায় কৰিব ইছলামিক ৰাষ্ট্ৰ UAE। UAE ভাৰতৰ বাবে মজুত ৰাখিব 30 মিলিয়ন বেৰেল খাৰুৱা তেল। পেট্ৰল, ডিজেল আৰু LPGৰ বাবে ভাৰতক সহায় কৰিব ইছলামিক ৰাষ্ট্ৰই। UAE ভাৰতৰ বাবে মজুত ৰাখিব 30 মিলিয়ন বেৰেল খাৰুৱা তেল। UAEৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদৰ সৈতে এই সন্দৰ্ভত বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ। ভাৰতত $5 বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰিব UAE। কৌশলগত প্ৰতিৰক্ষা সন্দৰ্ভত বুজাবুজি দুয়োখন দেশৰ মাজত। শুকুৰবাৰে UAEত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। তেল আৰু গেছ সংকট মোচনৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ এই UAE ভ্ৰমণ। পেট্ৰলিয়াম ৰিজাৰ্ভ LPG ছাপ্লাই সন্দৰ্ভত বুজাবুজি চুক্তি UAEৰ সৈতে। পৰৱৰ্তী খবৰ, দেশৰ নিবনুৱাসকলক পঁইতাচোৰাৰ লগত তুলনা কৰি এইবাৰ সমালোচনাৰ সন্মুখীন হৈছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত। সূৰ্যকান্তক একাংশ নিবনুৱা যুৱক যুৱতীয়ে কৰিছে ক্ষুৰধাৰ সমালোচনা। দেশৰ নিবনুৱাক পঁইতাচোৰাৰ লগত তুলনা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ। নিবনুৱাক উপহাস কৰি দেশজুৰি এইবাৰ সমালোচনাৰ সন্মুখীন হৈছে মুখ্য ন্যায়াধীশ। মুখ্য ন্যায়াধীশৰ মন্তব্য কটাক্ষ একাংশ নিবনুৱাৰ। যদি নিবনুৱাসকল পঁইতাচোৰা হয় তেন্তে নিবনুৱাক সংস্থাপন দিয়াত ব্যৰ্থ হৈছে চৰকাৰ। দেশৰ নিবনুৱাৰ সংখ্যা বৃদ্ধিৰ আঁৰত কেৱল চৰকাৰৰ বিফলতা বুলি সমালোচনা একাংশৰ। চৰকাৰৰ বিফলতাক লৈ মুখ্য ন্যায়াধীশগৰাকীয়ে প্ৰশ্ন কৰিব পাৰিবনে বুলি কটাক্ষ একাংশৰ। গণতন্ত্ৰ ন্যায়পালিকাৰ মুৰব্বীগৰাকীয়ে কিহৰ ভিত্তিত নিবনুৱাক উপহাস কৰিলে সেই লৈও উত্থাপন হৈছে প্ৰশ্নৰ। ইফালে দেশৰ দুৰ্নীতিগ্ৰস্ত ব্যৱস্থাৰ মূল কাৰণসমূহ আঙুলিয়াই দিবলৈ সাহস নকৰিলে বুলিও সমালোচনা কৰা হৈছে CJI সূৰ্যকান্তক। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰে তাৎক্ষণিকভাৱে পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰক। দেশৰ 5খন ৰাজ্যৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পাছতে চৰকাৰৰ এনে সিদ্ধান্ত চিন্তনীয়। ৰাজহুৱা খণ্ডৰ তৈল প্ৰতিষ্ঠানসমূহৰ ব্যৱসায় কিন্তু লাভজনক। এই মন্তব্য তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দিছপুৰত ভাৰতৰ প্ৰথমটো AI পাৱাৰ্ড স্লাইচ ডিজিটেল বেংকৰ মুখ্য কাৰ্যালয় মুকলি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে এই স্লাইচ বেংকৰ মুখ্য কাৰ্যালয়টো। অসমৰ ভৱিষ্যত উজ্জ্বল, এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৃহৎ প্ৰতিষ্ঠানসমূহে নিজৰ কাৰ্যালয় এতিয়া অসমলৈ আনিছে। লাহে লাহে অসমৰ ল'ৰা ছোৱালীয়ে বহিৰ্ৰাজ্যলৈ গৈ কাম কৰিব নালাগে। স্লাইচ বেংকক সকলো সহায় সহযোগিতা আগবঢ়াব ৰাজ্য চৰকাৰে। আৰু দিছপুৰত ভাৰতৰ প্ৰথমটো AI পাৱাৰ্ড স্লাইচ ডিজিটেল বেংকৰ মুখ্য শাখা মুকলি কৰা হয়। এই শাখাটো মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মূল অভিযুক্ত গুৰুতৰভাৱে আহত। এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে ৰাজিবুল ইছলাম নামৰ অভিযুক্ত ডকাইতটো। নগাঁৱৰ বৰঘাট আৰক্ষীয়ে তদন্তৰ বাবে লৈ গৈছিল ৰাজিবুলক। সেই সময়তে সংঘটিত হয় এক পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ডকাইতি কাণ্ডৰ মূল অভিযুক্ত ৰাজিবুলৰ দুয়োখন ভৰি আৰু এখন হাতৰ ক্ষতি হৈছে। নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মূল অভিযুক্ত গুৰুতৰভাৱে আহত। এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে ৰাজিবুল ইছলাম নামৰ অভিযুক্ত ডকাইতটো। নগাঁৱৰ বৰঘাট আৰক্ষীয়ে তদন্তৰ বাবে লৈ গৈছিল ৰাজিবুলক। আৰু লুটি নিয়া সোণ বিচাৰিবৰ বাবে ৰাজিবুলক লৈ গৈছিল আৰক্ষীয়ে। এনে সময়তে আৰক্ষীৰ বাহনত প্ৰচণ্ড খুন্দা মাৰে আন এখন বাহনে। আৰু ডকাইতি কাণ্ডৰ মূল অভিযুক্ত ৰাজিবুলৰ দুয়োখন ভৰি আৰু এখন হাতৰ ক্ষতি হৈছে এই দুৰ্ঘটনাত।
এই পথ দুৰ্ঘটনাটোত আহত হৈছে এজন আৰক্ষী বিষয়াসহ আন দুজন জোৱান। আহত আৰক্ষী বিষয়া বিমান গগৈসহ 2জন জোৱান চিকিৎসাধীন। আৰু নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন অভিযুক্ত ৰাজিবুল ইছলাম। উল্লেখযোগ্য যে নগাঁৱৰ এজন চিকিৎসকৰ ঘৰত ডকাইতৰ দলটোৱে চলাইছিল লুটপাট আৰু ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা চিকিৎসক পত্নীৰ মৃত্যু হৈছিল চিকিৎসালয়ত। পৰৱৰ্তী খবৰ, 2029 লোকসভা নিৰ্বাচনত ইণ্ডি মৰ্চাৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব ৰাহুল গান্ধী। এই ঘোষণা তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ। পৰৱৰ্তী খবৰ, বিপদৰ সময়ত ভাৰতক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আন এখন ইছলামিক ৰাষ্ট্ৰ ইৰাণ। বিশ্বত যুদ্ধৰ পৰিৱেশ চলি থাকিলেও ইৰাণে ভাৰতক কথা দিছে যে ব্যৱসায় বাণিজ্যত বাধা নাপায় ভাৰতে। আনহাতে আমেৰিকাক লৈ মন্তব্য কৰিছে ইৰাণে। আমেৰিকাই ভয় খোৱালেও ইৰাণ পিছ হুহুকি নাযায়, এই মন্তব্য ইৰাণৰ। বিপদৰ সময়ত ভাৰতৰ কাষত থিয় দিছে ইৰাণ। সাগৰৰ পথেৰে তেল অহাত কোনো বাধা নহয় ভাৰতৰ। ভাৰতৰ জাহাজক কোনো বাধা নিদিয়ে ইছলামিক ৰাষ্ট্ৰ ইৰাণে। ইৰাণে এই সন্দৰ্ভত কয় যে আমি থকালৈকে আমাৰ বন্ধু দেশৰ ব্যৱসায়ত কোনো বিপদ নাহে। দেশৰ মংগলৰ বাবে দুয়োখন দেশৰ মাজত বিশেষ আলোচনা আৰম্ভ হৈছে বা আলোচনা সম্পন্ন হৈছে। ভাৰতৰ নিৰাপত্তাক লৈ ইৰাণৰ মন্ত্ৰীৰ সৈতে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ কথা বতৰা। যুদ্ধ চলি থাকিলেও সাগৰৰ মাজেৰে বস্তু অনা নিয়াত বাধা নিদিয়ে ইৰাণে। ইৰাণে ক'লে আমাৰ বন্ধু দেশবোৰে ভয় কৰিব নালাগে, আমি আছোঁ। আমেৰিকাৰ দাদাগিৰি আৰু নচলিব বুলি মন্তব্য কৰে ইৰাণৰ বিদেশ মন্ত্ৰীয়ে। আমেৰিকাই ভয় খোৱালেও ইৰাণ পিছ হুহুকি নাযায়, এই ঘোষণা ইৰাণৰ বিদেশ মন্ত্ৰীৰ। ডাঙৰ ডাঙৰ অনুষ্ঠানবোৰত ৰাজনীতি নকৰিবলৈ ইৰাণৰ অনুৰোধ। সকলো দেশক মিলি জুলি আগুৱাই যাবলৈ আহ্বান ইৰাণৰ। আৰু 2026 চনত ভাৰতক ডাঙৰ দায়িত্ব দিয়াত সহায় কৰিব ইৰাণে। সাৱধানতা আৰু নতুন কাম কাজত দুয়োখন দেশৰ গুৰুত্ব আৰোপ কৰা হৈছে। বিশ্বত তেলৰ দাম বাঢ়িলেও ভাৰতে ইৰাণৰ পৰা পালে ডাঙৰ সাহস। আৰু এইদৰে বিপদৰ সময়ত ভাৰতৰ কাষত থিয় দিছে এখনৰ পাছত আন এখন ইছলামিক ৰাষ্ট্ৰ। পৰৱৰ্তী খবৰ, পাকিস্তানক পুনৰ কঠোৰ সকিয়নি ভাৰতৰ সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদীৰ। উপেন্দ্ৰ দ্বিবেদীয়ে পাকিস্তানক দিলে অন্তিম সকিয়নি। এটা মাত্ৰ ভুল কৰিলেই পাকিস্তানে ভুগিব লাগিব ভয়ংকৰ পৰিণাম। ইতিহাস ভূগোলৰ পৰা পাকিস্তানৰ নাম নাইকিয়া কৰি দিয়া হ'ব। সন্ত্ৰাসবাদীক ৰক্ষণাবেক্ষণ দিয়া বন্ধ কৰক পাকিস্তানে, অন্যথা ভাৰত বিৰোধী ষড়যন্ত্ৰৰ পৰিণাম ভুগিব লাগিব পাকিস্তানে। এই কঠোৰ সকিয়নি ভাৰতৰ সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদীৰ। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী মোদীয়ে বিয়া পতা নাই, সোণ কিনাৰ মজা কি বুজি পাব তেওঁ। প্ৰধানমন্ত্ৰী মোদীয়ে সোণ ক্ৰয় নকৰিবলৈ দেশবাসীক জনোৱা আহ্বান সন্দৰ্ভত এই মন্তব্য বিধায়ক তথা AIUDF দলৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলৰ। পৰৱৰ্তী খবৰ, অসম আৰু পশ্চিমবংগৰ মুছলমানৰ ওপৰত কোনো অত্যাচাৰ হোৱা নাই বা মুছলমান লোকসকলৰ ওপৰত অত্যাচাৰ হোৱাৰ কোনো প্ৰমাণো নাই, এই ঘোষণা বাংলাদেশ চৰকাৰৰ। অসম আৰু পশ্চিমবংগৰ মুছলমানৰ ওপৰত অত্যাচাৰ হোৱাৰ কোনো প্ৰমাণ নাই, এই ডাঙৰ মন্তব্য বাংলাদেশৰ মন্ত্ৰীৰ। বাংলাদেশৰ গৃহমন্ত্ৰীয়ে এই সন্দৰ্ভত কৰিছে ডাঙৰ মন্তব্য। পশ্চিমবংগত বিজেপিৰ চৰকাৰ গঠনৰ পিছতে ভাৰতৰ বিৰুদ্ধে বিষবাষ্প বিয়পাইছে একাংশ কট্টৰপন্থীয়ে। আৰু এইবাৰ বাংলাদেশী কট্টৰপন্থীৰ মুখ বন্ধ কৰি দিলে বাংলাদেশৰ গৃহমন্ত্ৰীয়ে। বিজেপি চৰকাৰ অহাৰ পিছত অসম আৰু পশ্চিমবংগত মুছলমানৰ ওপৰত অত্যাচাৰ হোৱা নাই। ছ'চিয়েল মিডিয়াত পুৰণি ঘটনাৰ আলম লৈ অপপ্ৰচাৰ চলি আছে। বাংলাদেশৰ গৃহমন্ত্ৰী ছলাউদ্দিন আহমেদৰ এই মন্তব্য। উল্লেখযোগ্য যে বাংলাদেশৰ জামাতি ইছলামীয়ে ভাৰতৰ বিৰুদ্ধে প্ৰায়ে আপত্তিজনক মন্তব্য কৰি আহিছে। মৌলবাদী সংগঠনৰ সকলো অভিযোগ এইবাৰ খাৰিজ কৰিলে খুদ বাংলাদেশৰ চৰকাৰে। পৰৱৰ্তী খবৰ, চীনলৈ ভয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ।
চীনে দিয়া উপহাৰ আৰু ফোন এৰি ঘৰলৈ উভতিল মাৰ্কিন প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্প। চীনৰ বিষয়াসকলে দিয়া সকলো সামগ্ৰী আমেৰিকান কৰ্মচাৰীয়ে সংগ্ৰহ কৰি বিমানৰ চিৰিৰ তলত থকা ডাষ্টবিনত পেলাই দিয়ে আৰু তাৰ পিছতে ঘৰলৈ উভতি আহে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্প। দুদিনীয়া ভ্ৰমণসূচীৰে বুধবাৰে চীনত উপস্থিত হৈছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। প্ৰায় 10 বছৰৰ পাছত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কৰিছিল চীন দেশ ভ্ৰমণ। পিছে বেইজিং ভ্ৰমণ সামৰি শুকুৰবাৰে বিমানত উঠাৰ আগমুহূৰ্তত ট্ৰাম্পৰ প্ৰতিনিধি দলৰ এক বিশেষ পদক্ষেপে এতিয়া সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি চীনৰ চৰকাৰী বিষয়াসকলে ভ্ৰমণকালত বিতৰণ কৰা সকলো সামগ্ৰী যেনে প্ৰেছ পাছ, বাৰ্ণাৰ ফোন, ডেলিগেশ্যনৰ পিন আদি সকলো আমেৰিকান কৰ্মচাৰীয়ে সংগ্ৰহ কৰি এয়াৰফৰ্চ ওৱানত উঠাৰ পূৰ্বেই ডাষ্টবিনত পেলাই দিয়ে। নিউয়ৰ্ক পোষ্টৰ হোৱাইট হাউচ সংবাদদাতা এমিলি গুডিনে সামাজিক মাধ্যম এক্সত এই ঘটনাৰ বিৱৰণ দাঙি ধৰিছে। তেওঁ উল্লেখ কৰে যে চীনা বিষয়াসকলে দিয়া সকলো সামগ্ৰী আমেৰিকান কৰ্মচাৰীয়ে সংগ্ৰহ কৰি বিমানৰ চিৰিৰ তলত থকা ডাষ্টবিনত পেলাই দিয়ে। চীনৰ পৰা অহা একো সামগ্ৰীয়েই বিমানত উঠিবলৈ অনুমতি দিয়া হোৱা নাছিল। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও সংঘটিত হৈছিল অনুৰূপ ঘটনা। 2016 চনত G20 সন্মিলনত অংশগ্ৰহণ কৰিবলৈ তৎকালীন আমেৰিকান ৰাষ্ট্ৰপতি বাৰাক ওবামাই চীন ভ্ৰমণ কৰাৰ সময়তো এনেদৰে পেলাই দিছিল চীনা সামগ্ৰী, যাৰ বাবে ইয়াক লৈ সেই সময়ত দুয়োখন দেশৰ প্ৰতিনিধিৰ মাজত তীব্ৰ বাক বিতণ্ডাৰো সৃষ্টি হৈছিল। ইফালে দুয়োখন দেশৰ মাজত থকা স্থায়ী বিবাদ অতি পুৰণি। টাইৱান দক্ষিণ চীন সাগৰৰ মাজত থকা ভূখণ্ডক লৈ মত বিৰোধী স্থিতিত থাকে আমেৰিকা চীন। আনহাতে অৰ্থনীতি আৰু আন বিশ্বৰ কূটনীতি লৈ দুয়োখন দেশৰ মাজত থাকে পাৰ্থক্য। তাৰ মাজতে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ প্ৰতিনিধি দলৰ এই কাণ্ডই সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ।